নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 6ৰ ইংৰাজীৰ লেসন নম্বৰ 4। আমাৰ পাৰ্টটোৰ নাম আছে কি মাই লেণ্ড। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো ভিডিঅ'ত এই পাৰ্টটিৰ যিমানখিনি এক্টিভিটিছৰ কুৱেশ্যন আছে সেই সকলোবিলাক কুৱেশ্যন আনসাৰ এইটো ভিডিঅ'ত তোমালোকে পাই যাবা আৰু অতি সহজ আৰু অতি চমুকে লৈ অহা হৈছে। জাষ্ট তোমালোকে ভিডিঅ'টো চাই থাকা, তোমালোকৰ বহুতখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব। এক্টিভিটিছত এই প্ৰথমখিনি কুৱেশ্যন যিটো দিয়া আছে আমাৰ A B C D এই চাৰিটা কুৱেশ্যন পাই যাবা আৰু তোমালোকৰ এই ট্ৰু ফলছখিনিও পাই যাবা। মই ইয়াতে লৈ আহিছোঁ। প্ৰথমতে আমি আলোচনা কৰিম এক্টিভিটিৰ কুৱেশ্যনখিনি। একৰ্ডিং টু দ্য পয়েট হু আৰ দ্য ব্ৰেভিয়েষ্ট মেন। দ্য ব্ৰেভিয়েষ্ট মেন আৰ দ্য মেন অফ দ্য পয়েটছ নেটিভ লেণ্ড। বি নম্বৰটো কি কৈছে, হুৱেন উইল দ্য পয়েট কনচিডাৰ হিজ লষ্ট ডিভাইন। ইয়াৰ উত্তৰটো হ'ব দ্য পয়েট উইল কনচিডাৰ হিজ লষ্ট ডিভাইন ইফ হি ডাইজ freely to save his native land. C number 2 কি কৈছে চোৱা তোমালোকে, how do you know that the poet loves his country? ইয়াৰ উত্তৰটো হ'ব the poet loves his country because he prizes it to reach rare fresh and fire and he is willing to die to save it. D number কি কৈছে, what is the poem about? ইয়াত কৈছে কি the poem is about the poet deep love of pride for his native land, describing its beauty and bravery of its people. তাৰপিছত তোমালোকে আহা প্ৰথমতে আমি আলোচনা কৰিলোঁ এক্টিভিটিছৰ কুৱেশ্যনখিনি। এতিয়া আমি কি আলোচনা কৰিম, ইয়াৰ আমাৰ ট্ৰু ফলছখিনি আলোচনা কৰিম। ট্ৰু ফলছখিনি চাই লোৱা তোমালোকে কি কৈছে। ইয়াত তোমালোকে চোৱা ট্ৰু ফলছৰ এনচাৰখিনি দিয়া আছে, ইয়াতে চাই তোমালোকে কিতাপত পাৰিলে লিখি ল'বা। প্ৰথমত কি হৈছে কি দ্য পয়েট নেটিভ লেণ্ড ইজ ৰিচ এণ্ড ৰেয়াৰ, এইটো হ'ব ট্ৰু দিবা। দ্য ওমেন অফ দ্য পয়েটছ নেটিভ লেণ্ড আৰ কাৰাজেছ, এইটো হ'ব ট্ৰু। দ্য পয়েট ইজ ইন প্ৰেচেছ অফ মেন এণ্ড ওমেন অফ হিজ নেটিভ লেণ্ড, এইটো তোমালোকৰ ট্ৰু হ'ব। ডি নম্বৰটো হ'ব ফলছ আৰু ই নম্বৰটো হ'ব আমাৰ ফলছ। তাৰপিছত হয় নেক্সটত 3 নম্বৰত, 3 নম্বৰখিনি তোমালোকৰ ইমান এটা ইম্পৰ্টেণ্ট নহয়, কিন্তু 4 নম্বৰটো কি আছে ইয়াত চোৱা, ৰাইট দ্য ৰাইমিং ৱাৰ্ড ফ্ৰম দ্য পয়েম অফ দ্য ওৱানছ গিভেন বিল'। এটা আমাৰ ৰাইমিং ৱাৰ্ড দিয়া আছে। তাৰপিছত 2 নম্বৰটো তোমালোকে লিখিব লাগে। মই ইয়াত 3টা লৈ আহিছোঁ, ইয়াত চাই তোমালোকে কিতাপত লিখি ল'বা। তাৰপিছত দিয়া আছে কি 6 নম্বৰত চোৱা কি দিছে, ফাইণ্ড আউট ছাম এক্সাম্পলছ অফ alliteration from the poem and write down the space provided. ইয়াতে তোমালোকৰ লিখি দিয়া আছে 6 নম্বৰটো, চাই কিতাপত তোমালোকে লিখি ল'বা। তাৰপিছত 64 পেজ নম্বৰত, 64 পেজ নম্বৰত কি কৈছে চোৱা তোমালোকে। ইয়াত দিছে the poet has used a few adjectives to describe his native land, write the adjectives in the space provided. ইয়াত তোমালোকে কি কি এডজেক্টিভ ইউজ কৰিছে ইয়াত তোমালোকে লিখিবলৈ কৈছে। মই লিখি আনিছোঁ, ইয়াৰ পৰা চাই তোমালোকে লিখি দিবা। বি নম্বৰটো কি কৈছে, নাও ৰাইট এ ফিউ চেণ্টেন্স ইউজিং দ্য ৱৰ্ডছ ইউ হেভ লিষ্টেড এবভ টু ডেছক্ৰাইব দ্য পয়েটছ নেটিভ লেণ্ড। ইয়াত তোমালোকে মই লিখি আনিছোঁ, ইয়াৰ পৰা চাই কিতাপত লিখি ল'বা। তাৰপিছত ডাইৰেক্ট আহা 9 নম্বৰ, লিচেন টু দ্য নেক্সট ৰিড আউট to you by your teacher as you listen, write down the answers in the given space beside the question. ইয়াত A B C 3টা কুৱেশ্যন দিয়া আছে, এইবিলাক তোমালোকৰ কোনটো কি ক'ত আছে লিখিব পাৰা। where was ভাগ্যশ্ৰী ফুকনি born? ভাগ্যশ্ৰী ফুকনি ক'ত জন্ম হৈছিল এইটো তোমালোকে ইয়াত লিখি দিবা, নগাঁও আছাম। তাৰপিছত দিবা চোৱা কি আছে, when did the Quiet India movement started? Quiet India movement কেতিয়া আৰম্ভ হৈছিল? 1942, ভাৰত ত্যাগ আন্দোলন। when did ভাগ্যশ্ৰী ফুকন died? ভাগ্যশ্ৰী ফুকন কেতিয়া মৃত্যু হৈছিল? 20 ছেপ্টেম্বৰ 1942। তাৰপিছত আহা 10 নম্বৰ কি কৈছে, guess what I am? এইটো তোমালোকে পঢ়ি ইয়াত লিখি আনিছোঁ মই, তোমালোকে লিখি ল'বা। তাৰপিছত হৈছে কি draw a color me, ইয়াত চাবা তোমালোকে ইয়াত এটা ছবি আঁকিব লাগে, ওপৰৰ পেৰাগ্ৰাফৰ লগত মিল আছে এইটো, তাৰপৰা তোমালোকে এইটো ছবি আঁকি দিবা, হৈ যাব এইটো। তাৰপিছত 11 নম্বৰত কি কৈছে, we take pride in our national flag, historical monuments etc. Write the name of few historical monuments of Assam in the
স্পেচ গিভেন বিলো। ইয়াত তোমালোকে আসামৰ কেইটামান হিষ্টৰিকেল মনুমেণ্টছ লিখিব, নাম লিখিব লাগে। যেনেকৈ 1 নম্বৰত মই কি দিছোঁ, কামাখ্যা টেম্পল, এইটো আমাৰ গুৱাহাটীত অৱস্থিত। তাৰপিছত দিছোঁ মই শিৱসাগৰ শিৱদৌল, এইটো আমাৰ শিৱসাগৰত অৱস্থিত। আৰু 3 নম্বৰটো আছে কি ৰংঘৰ, এইটো আমাৰ শিৱসাগৰত অৱস্থিত। তাৰপিছত তোমালোকে আহা নেক্সট 12 নম্বৰত। 12 নম্বৰখিনি ইমান এটা ইম্পৰ্টেণ্ট নহয়। তাৰপিছত আহা 13 নম্বৰত তোমালোকৰ পঢ়াৰ মতো একো নাই। তাৰপিছত ডাইৰেক্ট আহা তোমালোকে 14 নম্বৰত কি কৈছে চোৱা। 14 নম্বৰত দিয়া আছে ৱৰ্ক ইন গ্ৰুপ, এইটো মই তোমালোকে গ্ৰুপত কৰিব লাগিব। ডিছকাছ এণ্ড ফাইণ্ড আউট দ্য নেম অফ ফিউ হিষ্টৰিকেল মনুমেণ্টছ এণ্ড এ ফিউ প্লেচ অফ ইম্পৰ্টেঞ্চ অফ আছাম। After the discussion, write the name and the information that you have now about the historical monuments and its place of importance of Assam. ইয়াত তোমালোকক কৈছে কি গ্ৰুপত বহি কেইটামান অসমৰ হিষ্টৰিকেল প্লেচৰ নাম লিখিবলৈ কৈছে। প্ৰথমত চোৱা মই লিখি আনিছোঁ 1 নম্বৰত কি দিছে, কামাখ্যা টেম্পল, এ ফেমাছ এনচিয়েণ্ট টেম্পল ডেডিকেটেড টু গডেছ কামাখ্যা ইন গুৱাহাটী। তাৰপিছত আহা তোমালোকে 2 নম্বৰ ৰংঘৰ, ওৱান অফ দ্য অল্ডেষ্ট স্পটছ এৰিয়াছ ইন এছিয়া লোকেটেড ইন শিৱসাগৰ। তাৰপিছতো আহা তোমালোকে 3 নম্বৰ শিৱসাগৰ শিৱদৌল, এ গ্ৰুপ অফ শিৱ টেম্পল ইন শিৱসাগৰ বুল্ড ডিউৰিং দ্য আহোম ডাইনেষ্টি। তোমালোকৰ এইখিনি অলপ ইম্পৰ্টেণ্ট আছে, এইখিনি তোমালোকে ভালকৈ পঢ়িবা। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'ৰ সামৰণি মাৰিম আৰু নাই চাগে কুৱেশ্যন এনচাৰ, ইয়াতে হৈ যাব তোমালোকৰ, আৰু বেছিখিনি কুৱেশ্যন এনচাৰ নাই। লাষ্ট এইটো হ'ব চাগে তোমালোকৰ, এইটো তোমালোকে ভালকৈ চাই ল'ব। পেজ নম্বৰটো মই কৈ আছোঁ, পেজ নম্বৰটো 70 নম্বৰ পেজত গ'লে সেইবিলাক বস্তু তোমালোকে পাই যাবা। মই এবাৰ কৈ দিছোঁ চবা তোমালোকে। চি নম্বৰটো কৈছে কি চুজ ওৱান এডজেক্টিভ এণ্ড দ্য ভাৰ্ব ফৰ্মেট বাই এডিং ly to it and make sentence using the adjective and its verb. তোমালোকে ইয়াত চোৱা কি দিছে, দ্য ব্ৰেভি soldier fought to protect his country। আৰু 2 নম্বৰটো কি আমাৰ she bravely faced all the challenges। মানে ইয়াত ly দি দুটা আমাৰ চেণ্টেঞ্চ বনাব কৈছে। ছাত্ৰসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। আৰু কি কৰিবা তোমালোকে এতিয়া 6ত জাষ্ট উঠিলা, সেইকাৰণে ক্লাছ 6টো ভালকৈ পঢ়া আৰু টাইম দিয়া, কাৰণ এতিয়া ভালকৈ নপঢ়িলে ক্লাছ 9, 10ত গৈ তোমালোকে কেতিয়াও ভাল ৰিজাল্ট কৰিব নোৱাৰা। সেইকাৰণে তোমালোকে 6ৰ পৰাই অলপকৈ টাইম দিয়া এই পঢ়া শুনাৰ ক্ষেত্ৰত, অলপকৈ আগুৱাই যোৱা। সেইকাৰণে অলপকৈ আগুৱাই গ'লে তোমালোকৰ কি হ'ব, মানে বস্তুটো একেবাৰে বজা হৈ নাথাকিব, তোমালোকৰ পঢ়াৰ অভ্যাসটো হৈ যাব। সেইকাৰণে তোমালোকে অলপ ডেইলি অলপ 10 মিনিট 15 মিনিটকৈ এনেকৈ আগুৱাই পঢ়ি থাকা। মানে আগত যদি তোমালোকে 2 ঘণ্টা পঢ়িছা, এতিয়া কি কৰিবা 2 ঘণ্টা 20 মিনিট বা 2 ঘণ্টা 15 মিনিট এনেকৈ আগুৱাই যাই থাকিবা। এনেকৈ গ'লে তোমালোকৰ কি হ'ব, ক্লাছ 9, 10ত গৈ 4-5 ঘণ্টা পঢ়োঁতে মানে বস্তুটো তোমাৰ বুজা বুলি ফিল নহ'ব। সেইকাৰণে এতিয়াৰ পৰা অলপ আগুৱাই পঢ়াৰ কাৰণে চেষ্টা কৰা। চ' আজি ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ, ভালকৈ পঢ়িবা।